আজি আমি আম আচাৰ থ'বলৈ গৈ আছোঁ, কিন্তু আম আচাৰ থ'বলৈ গৈ আছোঁ যদি মানে কি বতৰ বহুত ডাৱৰীয়া, সেই মানে যেনে তেনেকৈ মানে থ'বলৈ লোৱা হৈছে, যেনে তেনে থ'বলৈ লোৱা হৈছে মানে আৰু যেনে একদম মানে কি ধৰণে শুকুৱালোঁ সেইটো মানে আপোনালোকক এতিয়া নকওঁ, পিছত চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে কেনেকৈ শুকুৱালোঁ কি কৰিলোঁ। কিন্তু নষ্ট নোহোৱাকৈ যে আমখিনি মই ৰাখিব পাৰিলোঁ, মই মানে অৰ্থাৎ মানুহগৰাকী আৰু মই দুয়োৱে মানে যেনে তেনে মানে নষ্ট নোহোৱাকৈ ৰাখিব পাৰিলোঁ যে সেয়াও এটা মানে বহুত মানে কি কষ্টৰ ফলতহে এনেকৈ মানে থ'ব পাৰিলোঁ। তাৰ লগত দিবৰ বাবে এয়া হৈছে মছলা, এয়া মছলা আমি নিজে মানে বনাই লৈছোঁ। বগা সৰিয়হ আছে, চফ আছে, লগতে ধনিয়া আছে, জালুক আছে আৰু আছে আজৈন। এনেধৰণে দিয়া হৈছে আৰু দিয়া হৈছে কেইটামান বস্তু, সেইকেইটা হৈছে আপোনাক দেখাই আছোঁ, ৰ'ব চাই থাকক। এয়া হৈছে কেইটামান শুকান জলকীয়া আৰু আছে তেজপাত কেইটামান। এনেদৰে আজি আমাৰ আচাৰ বনাবলৈ লোৱা হৈছে। আৰু এখন গৰম কেৰাহীত এই মছলাখিনি প্ৰথমে ভাজি লোৱা হৈছে। আৰু এইকেইদিন ডাৱৰীয়া হৈ আছে, তো তথাপি মানে আমখিনি আচাৰ থ'বলৈ পাৰিলোঁ আৰু যেনে তেনে, আৰু সেয়েহে মানে মছলাখিনি ৰ'দত দিয়া নাই, এনেদৰে দুইটা ভাজি ল'লে আৰু তেজপাত এইকেইটা ভাজি লোৱা হৈছে, অলপ মানে ভাজি লোৱা হৈছিলে, অলপ গৰম কৰি লোৱা হৈছে আৰু। একচুৱেলি তেজপাতটো নাভাজিলেও হয়, মই মানে লগতে আছিলে সেয়েহে দি পালোঁ দেই। এয়া জলকীয়াকেইটা প্ৰায় গৰম হৈ গৈছে, আৰু বেছি দি থ'লে হয়তো জ্বলি যাব পাৰে, বন্ধ কৰি দিওঁ। এয়া মছলাখিনি ভজা হৈ গ'ল, আৰু লগতে জলকীয়াখিনি মানে গৰম কৰা হৈ গ'ল, অৰ্থাৎ মানে কেৰাহী এখনত মানে অলপ গৰম কৰি লোৱা হৈ গ'ল। এয়া মছলাখিনি পিছা হৈ গ'ল, আৰু এই মছলাখিনি যে মেথি দিয়া হৈছিলে সেইটো মই ক'বলৈ পাহৰিলোঁ। মেথি গুটিটো দিবই লাগিব, নহ'লে ভাল নহয় গোন্ধটো। আৰু এইফালে আছে জলকীয়াখিনি পিচি লোৱা হয়, জলকীয়া আৰু তেজপাত। এইখিনিয়ে হৈছে মছলা, আৰু মছলাখিনিত এয়া মই জলকীয়া গুড়াখিনিও মিক্স কৰি দিছোঁ। এয়া দেখিলে, এয়া জলকীয়া গুড়াখিনিও লগতে দিয়া হ'ল, আৰু ইয়াৰ লগতে মানে তেজপাত কেইখিলা মানে গুড়া কৰি দিয়া হৈছে দেই। কিন্তু তেজপাত তেনেকৈ দিয়া নহয় যদিও মানে বহুতে তেনেকৈ দিয়ে, এবাৰ ময়ো দি চালোঁ কেনেকুৱা নহয়। এয়া অলপ প্ৰথমে মিক্স কৰি লৈছোঁ এনেকৈ। ইয়াতে অলপ পানী দিয়া হ'ব। এনেকৈ অলপ পানী দি লৈছোঁ, যিহেতু ডাৱৰীয়া বতৰ সেয়েহে মানে আজি তেলটো মানে গৰম কৰি থোৱা হ'ব কেৰাহীত। অন্য কেঁচা তেল দি পেলাই বনাব পৰা যায়, কিন্তু বতৰ খুব বেয়া সেয়েহে এনেকৈ বনাইছোঁ আৰু। তুমি চাই লোৱা ভালকৈ, নেক্সট টাইম তুমি বনাব লাগিব। পাৰিবা নাই? জানা, কিন্তু নবনাব নোৱাৰা। আপুনি বনাই মোক কি বনাই? সেইটো বনাই কেনেকুৱা লাগিছে সেইখিনি? সেই নিচিনা লাগিছে, ভাল লাগিছে। ইমানকৈ পানী দিছেনে? ইয়াত কিন্তু হালধি দিয়া নাই, যিহেতু মানে যে আম আচাৰখিনি প্ৰথমে হালধি সানিছিলোঁ, সেয়েহে হালধি দিয়া নাই ইয়াত। হৈ যাব। এয়া অলপ তেল দিলোঁ। এয়া কেৰাহীখনৰ তেলখিনি মানে অলপ গৰম হ'বলৈ দিয়া হৈছে। যিহেতু তেল পকিলে মানেহে দিলে ভাল হ'ব। কেৰাহীখনত তেল বৰ্তমান গৰম হৈ গ'ল। আহা দিবাহি, দিয়া। এনেকৈ লৰাই থাকিব লাগিব অলপ দেৰি, কিছু সময়। আজি আমাৰ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে নেকি? ফাটাফাটি ধামাকা একো নাই, ফাটাফাটি ধামাকা হোৱা নাই। আমি আচাৰ বনাইছোঁ, আচাৰ খাইছোঁ, সাধাৰণভাৱে আচাৰ হৈছে ঘৰতে। আম কেতিয়াবা নষ্ট হ'বলৈ দিব, মানে ইমান বৰষুণৰ বতৰটো যে নষ্ট নহয়। যিদিনাখন আম আহিছে সেইদিনাখন বতৰ বেয়াই হয়, দেওবাৰ দিনা বজাৰ পৰা অনা হৈছিলে একচুৱেলি।
আৰু যেতিয়াৰ পৰা কাটিছোঁ মানে একদম প্ৰায় বৰষুণে তথাপি মানে নষ্ট নোহোৱাকৈ ৰাখিব পাৰিলে যেনেকৈ তথাপি ৰ'দতটো দিবই লাগিব পূৰা জলকীয়া দিছে ন জলকীয়া দিছোঁ কেইবাটা লাই থকা বা এয়া বৰ্তমান মছলা টাইপখিনি ৰেডি হৈ গ'ল আৰু মানুহগৰাকীয়ে যথেষ্ট সহায় কৰি দিছে দেই নহয়নে ইয়াত মানে হিঙো দিব পাৰি আমি হিং দিয়া নেক্সট হয়নে হিং অঁ খোৱা হিংটো দিয়ে ভিনেগাৰ একচুৱেলি আমি কি হয় ন এইখিনি ৰ'দত দিব নোৱাৰিলোঁ সেয়ে অলপ ভিনেগাৰ আৰু নিমখৰ লগতে ভিনেগাৰ দি পেলাই আমি তিয়াই থৈছিলোঁ সম্পূৰ্ণ 2 দিনতকৈ বেছি তিয়া হ'ল প্ৰায় 3 দিন বুলিয়ে ক'ব পাৰি তাৰপাছত আৰু যেন তেনকৈ অলপ শুকুৱালোঁ নিয়ম কৰিলোঁ আৰু এনেকৈ থৈছোঁ কিন্তু আৰু শুকুৱাবলগীয়া আছিলে ৰ'দত এয়া দেখিছেনে লাহে লাহে আমাৰ মানে আচাৰখিনি তৈয়াৰ হৈ গ'ল আৰু কি যিহেতু অহা ৰ'দৰ কাৰণে অপেক্ষা এতিয়া ইন্তजार ये है हम लोग का आज का अचार और आम अचार का रेडी हो गया ये है अचार रेडी हो गया हम लोग का ये देखिए आप लोग भी बनाइए घर में ऐसा এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল বৰ্তমান আৰু অলপ তেল দিব লাগিব পাছত কিন্তু এতিয়ালৈ আজিলৈ বৰ্তমান এনেকৈ আমি এনেধৰণেই আচাৰটো মানে ৰাখিব লাগিব আৰু 2-3 দিন পিছত ৰ'দ দিলে আৰু অলপ তেল দি পেলাই বটলত ভৰা হ'ব আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছে অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ অহা আশাৰে আৰু লগতে আপোনালোকে ভিডিঅ'টো চাই মানে সম্পূৰ্ণ শেষলৈকে চাব আৰু লগতে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাইছে এটা ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ ভাল লাগিলে বেয়া লাগিলেও আপোনালোকে মনৰ কথা প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো সামৰণি মাৰি দিওঁ